অল ইণ্ডিয়া কাৰাটে ডু চেম্পিয়নশ্বিপত চেনচাই ভৱকান্ত এইনৰ সাফল্য ভেটান শাখাত দুটাকৈ সোণ দখল ব্লেক বেল্ট 5 দান সম্পন্ন যোৱা 8 নৱেম্বৰত পঞ্জাৱৰ অমৃতসৰস্থিত মাধৱ বিদ্যা নিকেতন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হয় ব্লেক বেল্টৰ পৰীক্ষা এই পৰীক্ষাত অৱতীৰ্ণ হৈ ব্লেক বেল্টৰ 5 দান সম্পূৰ্ণ কৰিলে অসমৰ চেনচাই ভৱকান্ত এইনে ইফালে একে স্থানতে যোৱা 9 নৱেম্বৰত অনুষ্ঠিত অল ইণ্ডিয়া কাৰাটে ডু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ সোণৰ পদক অৰ্জন কৰে চেনচাই ভৱকান্ত এইনে ৭৫ কেজি ঊৰ্ধৰ ভেটান শাখাত প্ৰতিনিধিত্ব কৰি কাটা আৰু কমিতে দুইটা ইভেণ্টতে সোণ জয় কৰে খেলুৱৈগৰাকীয়ে 15খন ৰাজ্যৰ 350 গৰাকীৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত পদক জয় কৰি আনন্দিত হৈ পৰিল তেওঁ এই টুৰ্ণামেণ্টখনত টেকনিক্যাল ডাইৰেক্টৰ ৰূপে দায়িত্ব পালন কৰে দিল্লীৰ প্ৰবীণ কুমাৰে পদকজয়ী চেনচাই ভৱকান্ত এইন হ'ল গুৱাহাটীৰ বেলতলাস্থিত এন কাৰাটে ডু একাডেমীৰ মুখ্য প্ৰশিক্ষক উল্লেখ্য যে এই টুৰ্ণামেণ্টত পদক জয় কৰাৰ সুবাদত মালয়েছিয়া ডুবাই আৰু থাইলেণ্ডত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাছনি লাভ কৰিছে চেনচাই ভৱকান্ত এইনে মই অসমৰ পৰা ইয়াত পঞ্জাৱত অমৃতসৰত স্কুলখন মাধৱা বিদ্যা নিকেতন স্কুলত দুদিনীয়াকৈ হৈছিল 8 তাৰিখে মোৰ ব্লেক বেল্ট এক্সাম মই দিবলৈ আহিছিলোঁ পাছ কৰিছোঁ আৰু বৰ্তমান মই 9 তাৰিখে দেওবাৰে প্ৰায় 15খন ৰাজ্যৰ মাজত 350 ষ্টুডেণ্ট হৈছিল তাৰে ভেটান খেলত মই 76 শাখাত কাটা আৰু কমেটত দুটাকৈ সোণৰ পদক পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ মাজতে মই তাতে আমাৰ কালি ঘোষণা হৈছে মালয়েছিয়া আৰু ডুবাই আৰু থাইলেণ্ড এই তিনিখন খেল বেলেগ বেলেগ মাহত আছে যিকোনো যতে যাব বিচাৰে তাতে যাবৰ কাৰণে ঘোষণা কৰিছে অসমৰ পৰা তথা ভাৰতবৰ্ষৰ হৈ মই খেলাৰ সপোন আছে তাকে আৰু সেই খেলখনত সম্পূৰ্ণ টেকনিক্যাল ডাইৰেক্টৰ হিচাপে আহিছিলে টুৰ্ণামেণ্ট ডাইৰেক্টৰ যিজন তেওঁ হ'ল প্ৰবীণ কুমাৰ ছাৰ দিল্লী আৰু ইয়াৰ যিজন মানে ৱৰ্ল্ড ইউনাইটেড কাৰাটে স্পৰ্টছ কাৰাটে অৰ্গেনাইজেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ সিহান সুনীল চেৰিন ছাৰ ধুনীয়াকৈ খেলখন হৈ যায় তাতে মই ইয়াকে কৈ মই অসমবাসী ৰাইজলৈ আশীৰ্বাদ বিচাৰিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা চেনচাই ভৱকান্ত এইনৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য সমাগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বপ্ৰতিভাৰে জিলিকি উঠক প্ৰবীণ খেলুৱৈ চেনচাই ভৱকান্ত এইন নিউজ টেক্স ৰিপৰ্ট গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in